বিদ্যালয়খনৰ নামকৰণহে প্ৰাথমিক বিদ্যালয়। আমাৰ বিদ্যালয়ত 58জন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে। প্ৰায়খিনি ছাত্ৰ ছাত্ৰী কেনুপাম টিমনা গাঁৱৰ। আজি কেনুপাম টিমনা গাঁৱত বাঘৰ আতংকৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব পৰা নাই। মই বন বিভাগক কৈছিলোঁ, তেওঁলোকে আজি ল'ৰা ছোৱালীখিনি লৈ আহিছে। বন বিভাগে আমাক বহুত সহায় কৰিছে, গতিকে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু তেওঁলোকে যেতিয়ালৈকে বাঘ ইয়াৰ পৰা আঁতৰ নকৰে তেওঁলোকে ল'ৰা ছোৱালীখিনি অনা নিয়া কৰিম বুলিয়ে কৈছে। আজিৰ পৰা আমাৰ গুণোৎসৱ আৰম্ভ আৰু প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। আজি আমাৰ মূল্যায়ন আছে, গতিকে তেওঁলোকে ল'ৰা ছোৱালীখিনি আনি দিয়াৰ বাবে মই বহুত তেওঁলোকক। এইটো আপোনাৰ কেন্দুপাম আৰু টিমনা বস্তি, এইটো জয়সাগৰ এক বুলি কোৱা হয়। সেই গাঁওখনত কিছু অংশ বাগানৰ মাজেদি অহা যোৱা ল'ৰা ছোৱালী অহা যোৱা কৰিব লাগে। বনাঞ্চলিক বিষয়া মহোদয়ে আমাক নিৰ্দেশ দিছিলে যে তেওঁলোকক অনা নিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আজি আমি পুৱাই আহি পেলাই তেওঁলোকক স্কুললৈ অনা নিয়াৰ ব্যৱস্থা কৰিছোঁ। হয়, আমি জনামতে তেওঁলোকৰ আজিৰ পৰা গুণ উৎসৱ আছে। গতিকে ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে, ভৱিষ্যত প্ৰজন্ম তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। সেইকাৰণে আমি তেওঁলোকক সম্পূৰ্ণ সহযোগ কৰি আজি স্কুললৈ অনা নিয়াৰ ব্যৱস্থা কৰিছোঁ। কোনে লৈ আহিছে তোমালোকক? কিয় লৈ আহিবলগীয়া হৈছে? বাঘ চাগ যে ওলাই যে আমি আহিবলৈ পৰা নাছিলোঁ, সেইটো কাৰণে বন বিভাগে আহিছিলে যে সেইটো কাৰণে আমাক ভাল লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।